নাযায় অসমীয়া, নাযায় বঙালী, অৰ্ধ বাঙালী অৰ্ধ অসমীয়া। তাৰমানে ঘনচিৰিকাই ৰাজহাঁহৰ খোজ দিব বিচাৰিছিল। আছে না শ্লোক অসমীয়াত? ঘনচিৰিকা মানে এই যে আমাৰ কি ঘৰত বাল হয় যে সৰু সৰু চৰাই থাকে ঘনচিৰিকা, সিহঁতে যদি ৰাজহাঁহৰ খোজ দিব বিচাৰে পাৰিব জানো? ঠিক তেনেকৈ হৈছে সিহঁতৰ অৱস্থা এতিয়া। ইফালে না জল না থল, তেওঁলোকৰ মুখ বন্ধ, মাত মাতি আছোঁ আমি, মাতিব লাগিব। তে বিশেষ নকওঁ, প্ৰায় আজি 2 দিন ধৰি আপোনালোকে ইয়াতে অহৰহ চেষ্টা, আপোনালোকৰ সহযোগিতাত এই 42তম দক্ষিণ গোৱালপাৰা কোচ সমাজ সমিতিৰ যি অধিৱেশন যৌথভাৱে মহিলা পৰিষদ, ছাত্ৰ সন্থা, এই গোটেইখিনি লগ লাগি যিখিনি আপোনালোকে কাৰ্য সমাপন কৰিলে আজি সফলতাৰে, তাৰ বাবে আপোনালোকৰ সহযোগিতাৰ কাৰণে মোৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা, কোচ সন্মিলনীৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু আমি আগন্তুক দিনত এইবেলি এটা প্ৰস্তাৱ লগাইছে, গুৱাহাটীৰ মাজমজিয়াত এটা অভিৱৰ্তন পাতিম কৰিছিল। গতিকে আমাৰ মানুহখিনি বৰ্তমান সজাগ হ'বলৈ হ'ল। আজি 42তম বৰ্ষত আমি যিখিনি আগবাঢ়িলোঁ, আমাৰ সাজপাৰৰ ভাষা সাহিত্য লাহে লাহে যিখিনি আগবাঢ়ি আছে, আমি মংগোলীয় হয়, আমি জনগোষ্ঠীয় হয়, ট্ৰাইব বুলি লিখিয়াই আছে ইয়াতে, নট জেনেৰেল। আমি জেনেৰেল মানুহ নহয়, সাধাৰণ মানুহ নহয়, গতিকে আমি ট্ৰাইব হয়। গতিকে এই জনগোষ্ঠীৰ যিটো ভাষা কোনেও বুজি নাপায়। আৰু কৈছে যে ৰাভাৰ লগতো মিল আছে, বড়োৰ লগত, এইটো সাহিত্যিকসকলে কৈছে, ভাষাবিদসকলে কৈছে, আমাৰ মংগোলীয়সকলৰ যিটো মূল ভাষা 10ৰ পৰা 20টালৈকে মিল থকা বুলি কৈছে। এইটো সাহিত্যিক বা ভাষাবিদসকলে কৈছে, কাৰণ আমি একেই গোষ্ঠীৰে মানুহ, আমি মংগোলীয় গোষ্ঠী মানুহ। চেণ্ট্ৰেল এছিয়াৰ পৰা আহি আমি ইয়াত থোপ খালোঁ আৰু আমি এনেকৈ লাহে লাহে অসমত বিস্তাৰ কৰিলোঁ। বিভিন্ন সময়ত বিভিন্ন নামাকৰণে আমি ৰাভাই হওক, বড়োই হওক, কছাৰী হওক, কোচেই হওক, মেচেই হওক, এওঁলোকে আহি আমি অসমত বসবাস কৰিলোঁ। আৰু পাহাৰ ভৈয়ামে আমি বসবাস কৰিলোঁ, য'ত আমাৰ মানে নামনি ঠাই আমি নাথাকোঁ, কিন্তু পাহাৰৰ দাঁতিত ভৈয়াম অঞ্চলত আমি বসবাস কৰোঁ। এই হ'ল আমাৰ স্বভাৱ। আমি খুব গোষ্ঠীপ্ৰিয় মানুহ। গতিকে এই নিজ বুলি কোৱা জাতিটোক আমি কেতিয়াও গ্ৰহণ কৰিব নালাগে আৰু নকৰোঁ। জীয়াই থাকি মানে আমি চৰকাৰক আবেদন দিছোঁ, আইনগত ব্যৱস্থা। শুকুৰবাৰে মই ফোন কৰিলোঁ হাইকোৰ্টত, ইতিমধ্যে লাষ্ট ষ্টেপত আছে, হয়তো এই সপ্তাহৰ ভিতৰত ফাইনেল ডিক্লেৰেশ্যন হ'ব, পজিটিভ হ'ব। আৰু যদি পজিটিভ নকৰে, এইটো চেলেঞ্জ এটা আকৌ পুট আপ কৰিব পাৰে বুলি কৈছে তেওঁ, এটা দ্বিতীয় ৰাস্তা। আৰু ইয়াৰ পিছতে আমি খালি গুৱাহাটীত বহি নাথাকোঁ, ইয়াৰ পিছত আমি কেন্দ্ৰ চৰকাৰৰ লগতো বৈঠকত আগবাঢ়িব লাগিব। তাৰ কাৰণে আপোনালোকৰ হাতৰ মুঠিৰ জোৰ হ'ব, হয়তো মানুহ নহয়, আপোনালোকৰ আৰ্থিক সহায় সহযোগিতা লাগিব। আমি হয়তো 10জনীয়া, 15জনীয়া বা 50জনীয়া, 100জনীয়া দল যাব লাগিব পাৰে। গতিকে আপোনালোকে সদায় প্ৰস্তুত থাকক। এয়া আমাৰ কাগজ কলমৰ যুদ্ধ, আইনীয় যুদ্ধ, জাতিগত যুদ্ধ। আমি কোনো জাতিক হিংসা নকৰোঁ, কোনো ধৰ্মক আমি হিংসা নকৰোঁ, কিন্তু আমাৰ জাতিটোক জীয়াই ৰাখিবৰ অধিকাৰ আছে, মানৱ অধিকাৰ বুলি। গতিকে আপোনালোকে কেতিয়াও হাৰ নামানিব। আপোনালোকে ডাঠ মনেৰে এটা দৃঢ়তাৰে প্ৰতিজ্ঞাবদ্ধ হৈ থাকক, যাতে আমাৰ জাতিটোক আমি জীয়াই ৰাখিব পাৰোঁ। কাৰণ অসমত ভূপেন হাজৰিকাই কৈ গৈছিল, আমি কচুৰে ভাত খাই আছোঁ দেখোন বুলি কৈছে। এই কামৰূপখন কাৰ? কামৰূপ জিলা, এনেকৈ একদম শিলচৰলৈকে গৈ পাইছিল আমাৰ কোচ ৰাজ্য। তে হয়তো মোৰ ক'ৰবাত দীঘলীয়া আৰু হয়তো ভুল ভ্ৰান্তি ৰৈ যাব, কিন্তু মই যিটো ইতিহাসত পাইছোঁ, মোৰ নিজৰ কথা নহয়, এইটো ইতিহাসৰ পৰা মই কিছু কিছু অংশ আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। কাৰোবাক যদি লাগে ছাত্ৰমণ্ডলক মোৰ তথ্যবিলাক মই ফেচবুকত শ্বেয়াৰ কৰি আছোঁ, হোৱাটছএপত দি আছোঁ। লাগিলে এই তথ্যখিনি লিখনি যিবিলাক তথ্য ডাটা কোচৰ, সেইবিলাক মই দি থাকিম। আপোনালোকক যিমান সহায় সহযোগিতা কৰে, তে ভৱিষ্যত আমাৰ যাতে জাতিটো উজ্জ্বল হয়, কোচ জাতিটো জীয়াই থাকে আৰু থাকিব। বিদেশত যদি আমাক চৰ্চা কৰে, শিৱেন্দ্ৰ নাৰায়ণ কোচে কৈছিল লণ্ডনৰ লাইব্ৰেৰীত এটা কপি আছে বুলি কৈছে। তেওঁ জীয়াই থকা সময়তে কমলিগাঁৱত কৈছিল, বহি বহি লেকচাৰ কৰিছিল, লণ্ডনত যদি কোনোবা দিনে আমাৰ ছাত্ৰ বন্ধুসকলে যায়, লাইব্ৰেৰীত পাব। আৰু অসমত এটাই আছে ডিষ্ট্ৰিক্ট, এই কপিটো, এইটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আছে।
Census of India and Linguistic Survey of India 1891 and 1872 এই কপিবিলাক আপোনালোকে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত পাব আৰু যিকেইটা টেচিছ লিখিছে এইকেইটা আমাৰ যিসকল PhD গ্ৰহণ কৰিলে তেওঁলোকৰ কপি আমি ইতিমধ্যে কৰ্ডত পুট আপ কৰিছোঁ ডাঙৰ এখন ভলিউমৰ কিতাপ 1000 পৃষ্ঠাৰ কিতাপ এই যিমানবিলাক তথ্য আমি কৰ্ডত দিছোঁ ইয়াৰ পিছত আৰু একো পাতিবলগীয়া নাই গতিকে যেটো সঁচা কথা সেইটো আমি কৈছোঁ গতিকে আমি নিশ্চয় আশাবাদী আমাৰ জাতিটোক মানে চিৰস্থায়ীভাৱে আমাক জনজাতি স্বীকৃতি নিদিলেও মই সিদিনা কৈছিলোঁ আমাক জনজাতি বিকৃতভাৱে নালাগে লাগিলে আমি অবিচু হৈয়ে থাকিম কোচ হিচাপে কিন্তু কোচ ৰাজবংশী হিচাপে জনজাতি আমাক নালাগে যদি দিব লাগে মংগোলীয় হিচাপে জনজাতি কোচ হিচাপে জনজাতি দিয়ক বিশেষ আৰু নকওঁ সদুশেষত সকলোকেই আমাৰ সদৌ অসম কোচ সন্মিলনৰ তৰফৰ পৰা আমাৰ দক্ষিণ গোৱালপাৰা কোচ সমাজ সমিতি দক্ষিণ গোৱালপাৰা তথা গোৱালপাৰা জিলা কোচ ছাত্ৰ সন্থা মহিলা পৰিষদ সদৌ অসম কোচ মহিলা পৰিষদ আৰু লগতে আমাৰ খাৰদাংবাসী ৰাইজক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হাপাক বৰা পেলেম লাখাটো পেলেমানি লাখাটো আৰু আনি হয়তো বাৰ্নিছে হয়তো ভুল নং না আৰু ভুল যা স্বাভাৱিক তো যিজন দং তাইনি ইজান বাৰকে আনি মোৰ কোৱা ইমানতে সামৰিছোঁ কচৌ জাতি হেং টং